পেজলৈ আপোনালোক সকলোকে মই একচুৱেলি বহুত দিনৰ পৰা ভাবি আছিলোঁ মই এটা ব্লগ বনাম। বহুতক দেখি আছোঁ ইউটিউবত, ফেচবুকত হওক, আজিকালিতো সেয়ে চলি আছে। ময়ো যিহেতু এগৰাকী হাউচৱাইফ হয়, আপোনালোকৰ দৰে হাউচৱাইফ যিহেতু সেনেকৈ ফ্ৰী থাকে, ব্লগবোৰ কৰে, আজিৰ পৰা ময়ো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে মোক সহযোগ দিব। মই যিহেতু নতুনকৈ ব্লগ আৰম্ভ কৰিছোঁ, তো মই ইমান নাজানো যে কি ক'ব লাগে নালাগে। প্ৰথমতে মই নিজৰ পৰিচয়টো দি আছোঁ। মোৰ নাম প্ৰিয়ংকা ডেকা। একচুৱেলি মোৰ বিয়াৰ আগতে প্ৰিয়ংকা আমি ৰয় লিখিছিলোঁ, এতিয়া ডেকা, মোৰ হাজবেণ্ড ডেকা লিখে। যিহেতু মোৰ ল'ৰা ছোৱালী দুটা, ল'ৰা এটা ছোৱালী এজনী হৈছে মোৰ ৰিচেণ্টলি 7 মাহ চলি আছে তাইৰ। বহুত দিনৰ পৰা ভাবি আছিলোঁ ব্লগ বনাম বুলি, পিছে আৰু নহ'ল। মাজতে মই আৰম্ভ কৰিছিলোঁ, কিন্তু মোৰ ছোৱালীজনী গা বেয়া কাৰণে মই কৰিব পৰা নাছিলোঁ, আৰু কিছুমান সৰু সুৰা অসুবিধা আহি পৰিছিল কাৰণে কৰা নাছিলোঁ। আপোনালোকে মোৰ ডেইলি ব্লগছবোৰ চাই থাকিব। নিশ্চয়কৈ মই নতুন ভাল কিছুমান ভিডিঅ'জ দিবলৈ মই আৰম্ভ কৰিম। যিহেতু মই আজিৰ পৰা ফাৰ্ষ্ট টাইম কৰিম বুলি কৈছোঁ, যিহেতু আজি আপোনালোকে মোক কেৱল আশীৰ্বাদ কৰিব আৰু মই যাতে আগুৱাই যাব পাৰোঁ। তেনেকুৱা ধৰক আমাৰ সমাজত কিছুমান এনেকুৱা মহিলা আছে বা ছোৱালী আছে যিবোৰ পঢ়া শুনা কৰিও চাকৰি আজিকালি পোৱাৰ সুযোগ নোহোৱাই হৈছে বুলিয়ে ক'ব পাৰি। ঠিক সেনেদৰে ময়ো পঢ়ি শুনি কেনে আপোনাৰ প্ৰথমতে মই সৰু সুৰা এনে জব কৰিছিলোঁ, কিন্তু মোৰ বেবী হোৱাৰ পিছৰ পৰা মই যিহেতু সৰু আছে বেবী, এতিয়া মই সেনেকৈ কামলৈ যাব নোৱাৰোঁ, ঘৰত থাকোঁ, ব্যস্ত থাকোঁ। তথাপি তাৰে মাজত মই অকণমান লগাতকৈ বেছি বিজি হয়। মই বহুত ভাল পাওঁ আৰু মই কি বুলি কওঁ আৰু এতিয়া সেনেকৈ ব্লগবোৰ আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকে মোক সহায় কৰি যাব। বাকী সেয়াই আৰু মোৰ বিষয়ে কেতিয়াবা আৰু অলপ ভালকৈ আলোচনা কৰিম। মোৰ অতীতত কি আছিলে, বৰ্তমান কি আছে, কেনেকৈ কি পৰিস্থিতিত মই বিয়া হৈছিলোঁ, মোৰ ঢেৰ কাহিনী আছে, ক'ম বাৰু পিছত। যিহেতু সেইবোৰ ক'লে আৰু বহুত সময় লাগি যাব, সেইকাৰণে মই নেক্সট ভিডিঅ'টোত ক'ম আপোনালোকক। যিহেতু আপোনালোকে মোৰ ভিডিঅ' যদি চাবলৈ ওলাইছে, মোৰ বিষয়টো জানিব লাগিব ভাল কৰি, হয়নে? তেতিয়াহে আপোনালোকে, আমি যিহেতু এজন মানুহ এজনক চিনি পাবলৈ তেওঁৰ বেকগ্ৰাউণ্ড তেওঁক জানিব আমি খুব ইচ্ছা কৰোঁ, হয়নে? তো সেনেকৈ মই নিজৰ পৰিচয়টো আপোনালোকৰ ওচৰত দিম ভাল কৰি। আপোনালোকে চাই থাকিব, মৰম দিব, আশীৰ্বাদ দিব, যাতে আগুৱাই যাব পাৰোঁ। আমাৰ অসমৰ ৰাইজসকল মৰম দিব, ইজনে সিজনক সহায় কৰি যাওঁ আহক, সেনেকৈ যাতে আমি আগুৱাই যাব পাৰোঁ। সেয়াই, নমস্কাৰ। আজিলৈ ইমানতে সামৰিছোঁ।